নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ আগত এটি বিশেষ কথা ক'বলৈ আৰু শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ। যিহেতু মই এই পেজটিত বিশেষকৈ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ চিন্তাধাৰা, ব্যক্তিৰ ব্যৱহাৰ, ব্যক্তিৰ আচাৰ ব্যৱহাৰকে ধৰি ব্যক্তিৰ দ্বাৰা পৰিচালিত হোৱা প্ৰত্যেকটো ঘটনা পৰিঘটনাৰ ভিত্তিত তেওঁলোকৰ কি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব ইত্যাদিবোৰৰ সূক্ষ্ম অধ্যয়নগত আৰু গৱেষণাত্মকমূলক তথ্য আৰু তাৰ যিখিনি কাৰণ সেই সম্পৰ্কে বা সেই বস্তুবোৰ মই এই ভিডিঅ'ৰ দ্বাৰা এই পেজটিৰ সহায়ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেই হেতুকে আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ মনোবৈজ্ঞানে এটা পৰিৱেশ সম্পৰ্কে কি ধৰণে ব্যাখ্যা বা ফেক্টছ আগবঢ়ায়। যেতিয়া আমি জন্ম হওঁ এজ এ ইণ্ডিভিজুৱেল হেৰিডিটিলি বা আনুবাংশিক হিচাপে আমি কিছুমান বস্তু কেৰি কৰোঁ যি আমাৰ জিনত থাকে। সেয়া আমি সলাব নোৱাৰোঁ। সেয়া আমাৰ ব্যক্তিত্বৰ যি ধৰণ মানে পাৰ্চনেলিটিৰ ট্ৰেইটছ সেই বস্তুবোৰ ৰিফ্লেক্ট হয়। কিন্তু এটা পৰিৱেশৰ প্ৰভাৱ এজন ব্যক্তিৰ গোটেই জীৱন প্ৰক্ৰিয়াত খুব বেছি শক্তিশালী হয় বুলি ক'ব পাৰি। এটা সুস্থ আৰু এটা সুৰক্ষিত আৰু এটা নিকা পৰিৱেশৰ অৱদানে এজন ব্যক্তিৰ জিনে কঢ়িয়াই অনা পাৰ্চনেলিটিৰ ট্ৰেইটছসমূহ মানে ব্যক্তিত্বৰ যি গুণ সেই গুণসমূহ সাল সলনি মোল্ড কৰাত আৰু টুইষ্ট কৰাত সহায় কৰে। এটা কথা আমি সকলোৱে বাধ্যতামূলক হিচাপে জনাৰ প্ৰয়োজনীয়তা থাকে যে এটা সুস্থ পৰিৱেশ আমি কেনেকৈ গঠন কৰিম আৰু সেই সুস্থ পৰিৱেশটোত আমি কেনেকৈ ঘৰখন পৰিচালিতটো হ'বই, সেইটো ডেফিনেটলি ঘৰটো পৰিচালিত হয়েই, কিন্তু সেই পৰিৱেশত আমি কেনেকৈ আমাৰ ভৱিষ্যত সময়খিনি বা আমাৰ ভৱিষ্যত প্ৰজন্মই কওক বা ল'ৰা ছোৱালীয়ে কওক বা নিউ জেনেৰেশ্যনেই কওক সেই তেওঁলোকৰ বাবে আমি কি স্থাপন কৰি থৈ যাম বা তেওঁলোকক আমি কি পৰিৱেশ দি থৈ যাম। এতিয়া এজন ব্যক্তিৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহ'ব যে তেওঁৰ ওচৰৰ পাজৰৰ বা তেওঁৰ গোটেই অঞ্চলটোৰ বা ৰাজ্য বা জিলাখনৰ পৰিৱেশ এদিনতে সলনি কৰক এজন সাধাৰণ ব্যক্তিৰ কাৰণে। কিন্তু এজন সাধাৰণ ব্যক্তিৰ কাৰণে তেওঁৰ ঘৰখন কেনেদৰে পৰিচালিত কৰিব, তেওঁ কি ধৰণৰ পৰিৱেশ ঘৰখনত দিব আৰু তেওঁ নিজস্ব চিন্তাৰে বা তেওঁৰ যিখিনি কেলিবাৰ সামৰ্থ্যৰে কেনেকুৱা ধৰণৰ পৰিৱেশ গঠিত কৰিব সেইটো কিন্তু এজন ব্যক্তিৰ হাতত সম্পূৰ্ণৰূপে থাকে। আৰু সেই ব্যক্তিজনে সেই বস্তুখিনি কঢ়িয়াই লৈ যাওঁতে বা সেই বস্তুখিনি মেইনটেইন বা পৰিচালিত কৰি লৈ যাওঁতে হয়তো বহুত বাধাৰ সৃষ্টি হ'ব, হয়তো তেওঁ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। কিন্তু এই গোটেইবোৰক যদি তেওঁ তেওঁৰ সেই পৰিৱেশটো গঠন হোৱাৰ সময়ৰ চেলেঞ্জ হিচাপে লয় তেন্তে তেওঁ এক সুস্থিৰ পৰিৱেশ গঠন কৰিব পাৰিব য'ত তেওঁ ধনাত্মক চিন্তা ৰোপণ কৰিব পাৰিব আৰু যি পৰিৱেশত থাকি তেওঁ নিজেও পজিটিভ অনুভৱ কৰিব আৰু সেই ধনাত্মক পৰিৱেশৰ প্ৰভাৱ তেওঁৰ চিন্তাধাৰাত হ'ব আৰু সেই চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হোৱা কামবোৰৰ দ্বাৰা শিকি তেওঁক দেখি
অন্য লোকসকলে তেওঁৰ লগত জড়িত হৈ থকা অন্য লোকসকলে সেয়া হয়তো তেওঁৰ ঘৰত জড়িত হৈ থকা বিভিন্নজন লোক হ'ব পাৰে আৰু লগতে বিশেষকৈ তেওঁৰ পিছৰ প্ৰজন্মটোৱে বা ল'ৰা ছোৱালীখিনিয়ে সেইখিনি আয়ত্ত কৰিব অবজাৰ্ভেশ্যন কৰি আৰু লগতে সেই বস্তুবোৰ শিকাৰ যিটো ব্যক্তিৰ অনুসন্ধিৎসু মনে বিচাৰে সেই শিকাৰ দ্বাৰা তেওঁলোকে সেই বস্তুবোৰ আয়ত্ত কৰিব সেয়ে আমি প্ৰত্যেকজন ব্যক্তিয়ে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে লগতে আমাৰ নিজৰ পক্ষেও ভালৰ অৰ্থে আমি এক সুস্থিৰ পৰিৱেশ গঠন কৰাৰ চেষ্টা কৰিব লাগে আৰু এনেকুৱা এটা পৰিৱেশ আমি গঠন কৰিব লাগে যি পৰিৱেশত আমাৰ ধনাত্মক সমালোচনাই স্থান পায় আৰু ধনাত্মক সমালোচনাৰ দ্বাৰা সেই পৰিৱেশটোত যদি আৰু কিবা কৰিব লগা থাকে সেইখিনি আমি কৰিব পাৰোঁ আশা কৰোঁ মোৰ এই ভিডিঅ'টিয়ে এক সুন্দৰ ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ বিলাই দিছে সেই কুঁহিপাত FB পেজটিৰ ভিডিঅ'খিনি আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' ছাবস্ক্ৰাইব গোটেইকেইটা আপোনালোকে কৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম সুস্থ থাকিব সবল থাকিব সুখী থাকিব হাঁহি থাকিব সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীবোৰ মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকিব আজিলৈ আহিছোঁ ওম নমো শিৱায়